মোৰ কেৰেক্টাৰটো শংকৰ আৰু প্ৰথমবাৰ নহয় দ্বিতীয়বাৰ মই বাগানীয়া চৰিত্ৰটো অভিনয় কৰিছোঁ। আগতে এখন মই কৰিছিলোঁ আমাৰ কাজুদাৰ দুটা কিনকে 7 নম্বৰ সন্ধান তাত কৰিছিলোঁ, ইয়াত কৰিছোঁ। ইয়াত খালি অলপ বেলেগ আৰু ইয়াত আধা নহয় 30% ইয়াত, বাকীখিনি লণ্ডনৰ শ্বুটিং। চিনেমাখন চালে গম পাব। আৰু গোটেই টীম, লণ্ডনৰ টীম, বম্বেৰ টীম আছে, অসমৰ টীম আছে, কেলকাটাৰ টীমো আছে, চবেই কষ্ট কৰিছে। চ' ভাল হ'ব বুলি ভাবিছোঁ। আৰু ইতিমধ্যে মই যিহেতু গোটেই চিনেমাখনত আছোঁৱেই, চ' যিখিনি চাইছোঁ ভাল লাগিছে, মোৰ ভাল লাগিছে, চবৰে ভাল লাগিছে। কেৰেক্টাৰটো চেলেঞ্জিং নেকি জুবিন গাৰ্গৰ কাৰণে? মই সদায় তেনেকুৱা, মই প্ৰত্যেকখন চিনেমা মই বেলেগ কেৰেক্টাৰ কৰোঁ, মই একেধৰণৰ কেৰেক্টাৰ নকৰোঁ। চ' এইখনো বেলেগ। আৰু নতুন নতুন আৰ্টিষ্টৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। আমাৰ সিদ্ধাৰ্থ আছে, আমাৰ বেহৰবাৰীৰ, সেই নামটো মই নকওঁ, বেয়া পাওঁ এই নামটো। সেইটো পৰা মই ওলাই আহিবলৈ কৈছিলোঁ। ধ্যানী আছে আমাৰ নতুন এক্ট্ৰেছ, আৰু উৰ্মিলাৰ লগত প্ৰথম কাম কৰিছোঁ, খুব ভাল লাগিল। চবে চিকাৰ চাব, 20 ছেপ্টেম্বৰ ৰিলিজ। আৰু এখন ধুনীয়া চিনেমা, অলপ বেলেগ ধৰণৰ। অসমৰ পটভূমিৰ পৰা গৈ লণ্ডন পোৱাৰ আঁৰৰ কাহিনীটো সেইটো চিনেমাখন চালে গম পাব। এতিয়া কৈ নিদিওঁ, কাহিনী আছে, নহ'লে এনেই অসমৰ পৰা গৈ লণ্ডন নাপায়গৈ, চাহ বাগানৰ ল'ৰা। চ' ভাল কাহিনী আছে। অম্বৰীশ্বত চবে আন্তৰিক হেৰি কৰিছে, আদিলদাও আছে। ইটছ অ'কে, দিছে। সেইটো আচলতে মোক 2 বছৰমান আগৰ পৰা কৈ আছিলে তেওঁলোকে, আৰু মই সময় দিব পৰা নাই। এইবাৰ মই ইয়াত আছোঁ কৈছে, মই কৈছোঁ ঠিক আছে, মই যাম বাৰু। ডাঙৰ কথা নহয় সেইটো বহুত বেলেগ দেশেও দিয়ে, বেলেগ ইউনিভাৰ্চিটিয়ে দিয়ে। ইভেন এপলৰ মালিক ষ্টিভ জবছ, তেওঁকো দিছে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিয়ে। চ' খালি এটা কথা ভাল লাগিছে যে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে মই ডক্টৰেট দিছে মোক। আই এম হেপী। চকুৱে কথা পতা, এবাৰ ভাল পাওঁ বুলি কোৱা না।